নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ বিচাৰিছোঁ আপোনালোকে মে' মাহত কেনেধৰণৰ ভেকেঞ্চিসমূহৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকে কেনেধৰণৰ পদ মে' মাহত লাভ কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিম। খুবেই এটা দৰকাৰী ভিডিঅ' হ'ব আপোনালোকৰ বাবে, কাৰণ আপোনালোকে আপকামিং আপোনালোকৰ কেনেধৰণৰ ৰিক্ৰুইটমেণ্ট মুকলি হ'ব, চৰকাৰী জব কেনেধৰণৰ আপোনালোকৰ মুকলি হ'ব সেইখিনি আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেনেধৰণৰ চিলেকশ্যন প্ৰচেছ হ'ব, কেনেধৰণৰ এক্সামৰ সন্মুখীন হ'ব লাগিব আপোনালোক সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিম। আৰু আপোনালোকৰ ইয়াতে এজ লিমিট কিমান লাগিব, আপোনালোকে সেই পদসমূহৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ এজ লিমিট হ'বনে নহয় সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি ইয়াতে বহুকেইটা ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে বিচাৰে আমি এই ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্য দিবলৈও যত্ন কৰিম। ভিডিঅ'টো শেষৰলৈকে চাই থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ ন'টিফিকেশ্যন আগলৈও পাই থাকিবলৈ। আৰু এই ভেকেঞ্চিসমূহৰ বিষয়ে আপোনালোকে সম্পূৰ্ণ তথ্য লাভ কৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ তাত ন'টিফিকেশ্যন যায়। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, যাতে আপোনালোকে মে' মাহত মুকলি হোৱা এই জবসমূহৰ বাবে এপ্লাই কৰিব পাৰে বা এই জবসমূহৰ সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব পাৰে। ইয়াতে আমি চাম আপোনালোকৰ মে' মাহত আবেদন কৰিব পৰা মেজৰ যিখিনি ভেকেঞ্চিজ আছে সেইখিনি আপোনালোকৰ APSCৰ যিটো ভেকেঞ্চি মুকলি হৈছে তাৰ কথাও আপোনালোকে ইয়াতে ধৰিব পাৰে। APSCৰ যিটো 78+ ভেকেঞ্চি মুকলি হৈছে তাৰ বাবে আপোনালোকৰ মে'ৰ 3 তাৰিখ পৰ্যন্ত লাষ্ট ডেট দিয়া আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে মে'ৰ 3 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। মে' মাহত আপোনালোকে 3 দিন সময় পাব। এতিয়াও আপোনালোকৰ এপ্লিকেশ্যন চলি আছে। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকে আছাম ৰাইফলছৰ বাবেও পদ দেখিবলৈ পাব। আছাম ৰাইফলছত পদ মুকলি আছে। এই পদখিনিৰ বাবে 11 মে' পৰ্যন্ত অনলাইন চলি থাকিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তাৰ বাবেও এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে 9000তকৈ অধিক আপোনালোকে নেশ্যনেল CRPF বিভাগত পোষ্ট দেখিবলৈ পাব। যদি আপোনালোকে সেই পদসমূহৰ বাবে এলিজিবল বা আগ্ৰহী হয় সেই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকে 243টাতকৈ অধিক NIC চাইণ্টিষ্ট ৰুলছৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই জবসমূহৰ বাবে আগ্ৰহী হয় বা এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব। আছাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট 2026 তাতে 117টাকৈ ভেকেঞ্চি মুকলি হৈছে। হাবিলদাৰ ক্লাৰ্ক, ৰাইফলমেন, ট্ৰেডছমেন আৰু বিভিন্ন ধৰণৰ পদ তাতে মুকলি থাকিব বা খালী আছে। যদি আপোনালোকে সেই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে আপোনালোকে 11 মে' পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি আছে CRPFত, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চত পদখিনি মুকলি কৰিছে। 9000তকৈ অধিক আপোনালোকে কনষ্টেবল, টেকনিকেল, ট্ৰেডছমেন আৰু বিভিন্ন ধৰণৰ ভেকেঞ্চি তাতে দেখিবলৈ পাব। এক্ৰছ ইণ্ডিয়া আৰু নৰ্থ ইষ্টৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনালোকে 19 মে' পৰ্যন্ত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোক আগ্ৰহী হয় সেই পদসমূহৰ বাবে আপোনালোকে মে' মাহতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব NIC নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰৰ ফালৰ পৰা মুকলি কৰা 243টাকৈ পদ আপোনালোকে তাতে মুকলি কৰিছে। তাতে আপোনালোকে যদি আগ্ৰহী হয় বা এলিজিবল হয় এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিটো আপোনালোকে DRDO DRLৰ ফালৰ পৰা পদখিনি মুকলি কৰা দেখিবলৈ পাব। তেজপুৰৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। জুনিয়ৰ ৰিচাৰ্চ ফেল' বা JRFৰ বাবে পদ তাতে মুকলি আছে। যদি আপোনালোকে সেই পদসমূহৰ বাবে আগ্ৰহী বা এলিজিবল হয় তাতে আপোনালোকে 12 মে' পৰ্যন্ত এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকে আছাম ষ্টেট গভ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভিচৰ ফালৰ পৰা মুকলি কৰা পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। এই পদসমূহৰ বাবেও আপোনালোকৰ মে' মাহতে এপ্লাই ষ্টাৰ্ট হ'ব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে আপোনালোকে অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। যোনটো ৰিক্ৰুইটমেণ্টৰ বাবে যোনটো মাধ্যমেৰে এপ্লাই কৰিবলৈ দিয়ে আপোনালোকে সেই মাধ্যমেৰে এপ্লাই কৰিব লাগিব। যোনটো ৰিক্ৰুইটমেণ্টত অফলাইন যোগেৰে এপ্লাই কৰা মাধ্যম থাকে আপোনালোকে অফলাইন যোগেৰে কৰিব লাগিব আৰু অনলাইন মাধ্যম থকাসকলে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে assamcareer.com এই ৱেবছাইটটো ভিজিট কৰিলে সকলোখিনি ডিটেইলছ বা আপডেট সময়মতে পাই থাকিব পাৰিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটোৰ জৰিয়তে এই ৰিক্ৰুইটমেণ্টসমূহৰ বিষয়ে অধিক তথ্য জানিব বিচাৰে বা এই ৰিক্ৰুইটমেণ্টসমূহৰ সম্পূৰ্ণ তথ্য জানিব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি যেতিয়াই ভিডিঅ' দিওঁ এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে সম্পূৰ্ণ তথ্য জনাৰ সুযোগ লাভ কৰিব পাৰিব।
আৰু এই পদসমূহৰ বাবে আপোনালোকে মিনিমাম 10th পাছৰ পৰা এপ্লাই কৰিব পাৰিব। 10th পাছ, 12th পাছ আৰু গ্ৰেজুৱেশ্যন সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে যোনসকল 10th পাছ কৰিছে, 12th পাছ কৰিছে আৰু গ্ৰেজুৱেশ্যন কৰিছে, তেওঁলোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিব। আমি এই চেনেলটোতে এই ৰিক্ৰুইটমেণ্টসমূহৰ বাবে সম্পূৰ্ণ তথ্য আপোনালোকক জনাম। আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।